আপোনাৰ বাৰু কোনোবা চিনাকি ব্যক্তিৰ লিভাৰৰ বেমাৰ আছে নেকি বা কেতিয়াবা এনেকুৱা আপুনি বেমাৰী দেখা পাইছে যাৰ এডভান্স লিভাৰ ডিজিজ হৈছে বা চিৰ'চিছ হৈছে আৰু পিছত গৈ পেলাই তেওঁৰ ক'লা লেট্ৰিন বা কেতিয়াবা বমিৰ লগত ব্লাড গৈছে যদি তেনেকুৱা হৈছে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় নমস্কাৰ মোৰ নাম ডক্টৰ শংকৰ ৰয় মই ডিএম গেষ্ট্ৰএণ্ট্ৰলজি আৰু মই ইয়াতে এপ'লো এক্সেল কেয়াৰত গেষ্ট্ৰএণ্ট্ৰলজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে কাম কৰি আছোঁ আজি আমি যিটো টপিকত ক'বলৈ গৈ আছোঁ সেইটো হৈছে যেতিয়া এজন মানুহৰ চিৰ'চিছ হয় বা এডভান্স লিভাৰ ডিজিজ হয় সেনেকুৱা বেমাৰত এণ্ডস্কপিটোৰ কিয় প্ৰয়োজনীয়তা হয় আৰু আপুনি কিয় এণ্ডস্কপিটোৰ পৰা নিজকে আঁতৰাই ৰাখিব নালাগে প্ৰথমে আমি ক'ব বিচাৰোঁ যে যেতিয়া এজন মানুহৰ লিভাৰৰ এডভান্স হৈ যায় বেমাৰটো যাক আমি চিৰ'চিছ বুলি কওঁ বা কেতিয়াবা আপোনাৰ ফাইব্ৰ স্কেন কৰোঁতে যদি বহুত বেছি ভেলু এটা ওলাই যায় তেতিয়া সচৰাচৰ ডক্টৰে এটা এণ্ডস্কপি এডভাইচ কৰে তাৰ মেইন উদ্দেশ্যটো হৈছে যে যেতিয়া লিভাৰৰ এডভান্স ডিজিজ হয় আমাৰ ডিঙিত যিটো ইছ'ফেগাছ বা খাদ্যনলী থাকে তাৰে কিছুমান ভেইন থাকে সেই ভেইনবিলাক ফুলি যায় যাক আমি ভেৰিক্স বুলি কওঁ আৰু সেই ভেইনটো যেতিয়া ফুলি গৈ পেলাই অলপ বেছি ডাঙৰ হৈ যায় যেতিয়া প্ৰেছাৰটো হেণ্ডেল কৰিব নোৱাৰে তেতিয়া সেই ভেইনটো ফাটি যায় আৰু ফাটি গ'লে ব্লিডিং হয় আৰু সেই ব্লিডিংটোৱে আপুনি হয়তো কেতিয়াবা ক'লা লেট্ৰিন হিচাপে দেখা পায় যাক মালিনা বুলি কয় আৰু নহ'লে কেতিয়াবা বমিৰ লগত সেই ব্লিডিংটো ওলায় এতিয়া সেই বস্তুটো ৰখাবৰ কাৰণে বা তেনেকুৱা যদি হৈ যায় তাক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে একমাত্ৰ আৰু ফলপ্ৰসূ চিকিৎসা হৈছে আমাৰ এণ্ডস্কপিক বেণ্ডিং তো সেই এণ্ডস্কপিক বেণ্ডিংটো কেনেকৈ কৰে সেইটো আমি এণ্ডস্কপি থ্ৰু দি আমি ভিতৰলৈ যাওঁ আৰু গৈ পেলাই ভেইনকেইটা এটা ৰবৰৰ বেণ্ড এটা লগাই দিয়া হয় আপোনাৰ ভিডিঅ' এটা আমি অলৰেডি দিছোঁ ইয়াতে এই ভিডিঅ'টো আপুনি চাই বুজিব পাৰিব যে আমি বেণ্ডিংটো এনেধৰণে কৰিব লাগে এতিয়া বেণ্ডিংটোৰ কৰাৰ ক্ষেত্ৰত যিটো আমি বেনিফিট পাওঁ সেইটো হৈছে যে ই এটা কিউৰেটিভ ট্ৰিটমেণ্ট হয় অৰ্থাৎ বেণ্ডিংটো 2-3 বাৰ কৰাৰ পিছত মানুহজন সচৰাচৰ আৰু সেই ছেইম বেমাৰত ভোগাৰ সম্ভাৱনাটো কম থাকে আৰু ব্লিডিং ৰিস্কটো পিছলৈ বহুত বেছি কমি যায় এতিয়া সেইটো কাৰণে ইভেন যদি আপোনাৰ ইনিচিয়েল ষ্টেজত আপোনাৰ চিৰ'চিছ হোৱা নাই বা কোনো ধৰণৰ ব্লিডিং হোৱা নাই কিন্তু তথাপি যদি ফাইব্ৰ স্কেনত আপোনাৰ ভেলুটো বেছিকৈ ওলাইছে ধৰি লওক এটলিষ্ট 25 বা তাতকৈ বেছি ওলাইছে তেতিয়াহ'লে আপোনাৰ যদি এণ্ডস্কপি এডভাইচ কৰা হয় তেতিয়াহ'লে আপোনালোকে সেইটোত ভয় নকৰিব আৰু এবাৰ এণ্ডস্কপি কৰাৰ পিছত ভেৰিক্সৰ যিটো ষ্টেটাছ থাকে সেইটো চাই পেলাই তাক হয়তো আকৌ 1 বছৰ বা 6 মাহ পিছত আকৌ ৰিপিট কৰিবলগীয়া হ'ব পাৰে তো তেনেকুৱা কণ্ডিশ্যন হ'লেও আপোনালোকে সেইটোত কোনো ধৰণৰ দ্বিধাবোধ নকৰিব আৰু এণ্ডস্কপিটো কৰাত হেল্প কৰিব চ' সেইটো কাৰণে আমাৰ যেতিয়া লিভাৰৰ বেমাৰটো অতিৰিক্ত হৈ যায় বা ধৰি লওক পোনপ্ৰথমে আমাৰ এই বেমাৰটো যেতিয়া অতিৰিক্ত মদ্যপান বা ভাইৰেল হেপাটাইটিছৰ কাৰণে হয় তো তেনেকুৱা যদি কোনোবা ব্যক্তি আপোনালোকে জানে যাৰ লিভাৰৰ বেমাৰৰ সম্ভাৱনা দেখা পাইছে চিমটম আহিছে যেনেকৈ জণ্ডিছ হোৱা পেট ফুলি যোৱা তো তেনেকুৱা বেমাৰৰ কোনো ধৰণৰ সংকোচ নকৰাকৈ এজন গেষ্ট্ৰএণ্ট্ৰলজিষ্টক দেখাব আৰু যদি তেওঁ এণ্ডস্কপি এডভাইচ কৰে তো সেইটোক লৈ কোনো ধৰণৰ সংকোচ নকৰিব গতিকে আহক আমি আমাৰ লিভাৰটোক বচাই ৰখাৰ চেষ্টা কৰোঁ আৰু যদি কোনোবা এনেকুৱা বেমাৰত ভুগি আছে তেওঁৰ সঠিক চিকিৎসা ইয়াতে আগবঢ়াব পাৰোঁ আৰু এই বেমাৰৰ বিষয়ে যদি আৰু সঠিক জানিব বিচাৰে বা ইয়াৰ সবিশেষ চিকিৎসা ল'ব বিচাৰে এপ'লো এক্সেল কেয়াৰ হস্পিটেলত আহি ইয়াৰ সঠিক চিকিৎসা কৰিব পাৰিব